ছাত্ৰ ছাত্ৰীসকল, মই পৃথিৱীৰ ভূগোল এই পাঠটো লোৱাৰ আঁৰৰ সম্পৰ্কে মই ইতিমধ্যে ব্যাখ্যা কৰিছোঁ যে বৰ্তমান সময়ত এই পাঠটো আমাৰ বাবে অতিকৈ গ্ৰহণীয় আৰু যিহেতুকে এই পাঠটো আমাৰ পঢ়োঁতে শ্ৰেণীকোঠাত পাঠদান কৰোঁতে আমাৰ 10 দিন 12 দিন সময় লাগে। গতিকে এই সময়খিনিত তোমালোকে এই পাঠটো দুবাৰ পঢ়ি ল'বা আৰু দুবাৰ পঢ়ি লোৱাৰ পিছত মই তোমালোকক যিখিনি প্ৰশ্ন বা ইতিমধ্যে দিছোঁ সেইখিনি থাকিল, বাকীখিনি মই বন্ধ খোলাৰ লগে লগে মই তোমালোকক দিম, মাত্ৰ ভিতৰৰ কথাখিনি তোমালোকে পঢ়ি ল'বা। মই আকৌ এবাৰ তোমালোকক কৈ দিছোঁ, পৃথিৱীত মুঠতে 197খন দেশ আছে। মাটিকালিৰ ভিতৰত ৰাছিয়া হ'ল সৰ্ববৃহৎ, ভেটিকান চিটি হ'ল ক্ষুদ্ৰ। 2015 চনৰ জনসংখ্যা মতে 730 কোটি বা 7.3 মহানিযুত আৰু মাটিকালি হ'ল 510 নিযুত বৰ্গ কিলোমিটাৰ। এইখিনি হ'ল আমাৰ। এতিয়া কথা হ'ল, এই পৃথিৱীৰ কথা কওঁতে আমি মহাদেশ আৰু মহাসাগৰৰ বিস্তৃতি সম্পৰ্কে আমি কিছু জানিব লাগে। এইখিনি কথা অৱশ্যে আমাৰ 8ম শ্ৰেণীৰ পাঠতো সামান্যভাৱে কি কৰিছে, উল্লেখ কৰিছে। আৰু এই মহাদেশ আৰু মহাসাগৰৰ বিস্তৃতি সম্পৰ্কে আমি যদি অধ্যয়ন কৰিবলৈ যাওঁ, আমি যদি চাবলৈ যাওঁ, এই পৃথিৱীৰ 7খন মহাদেশ আৰু 5খন মহাসাগৰ, এই 7খন মহাদেশ আৰু 5খন মহাসাগৰ, এই মহাসাগৰৰ বিষয়ে মই থুলমূলকৈ এটা আভাস তোমালোকক দি লৈছোঁ। এই মহাদেশ কেইখনৰ ভিতৰত আমাৰ এছিয়া মহাদেশ, ইউৰোপ, উত্তৰ আমেৰিকা, দক্ষিণ আমেৰিকা, এছিয়া, ইউৰোপ আৰু এটা আফ্ৰিকা। আফ্ৰিকা, উত্তৰ আমেৰিকা, দক্ষিণ আমেৰিকা, আৰু আছে আমাৰ অচেনিয়া আৰু এণ্টাৰ্কটিকা। এই 7খন মহাদেশত আছে এছিয়া মহাদেশ, ইউৰোপ মহাদেশ, আফ্ৰিকা মহাদেশ, উত্তৰ আমেৰিকা, দক্ষিণ আমেৰিকা, অচেনিয়া আৰু এণ্টাৰ্কটিকা। এই মহাদেশ কেইখনত থকা মই দেশবিলাক এটা সামান্য বিস্তৃতি দিছোঁ। এছিয়া মহাদেশত আছে আমাৰ 51খন দেশ। এছিয়া মহাদেশত কিমানখন দেশ আছে? 51খন দেশ আছে। ইউৰোপত আছে 44খন, আফ্ৰিকাত আছে 53খন, উত্তৰ আমেৰিকাত আছে 23খন, দক্ষিণ আমেৰিকাত আছে 12খন, অচেনিয়াত আছে 14খন। এছিয়া মহাদেশত 51খন, ইউৰোপ মহাদেশত 44খন, আফ্ৰিকাত 53খন, উত্তৰ আমেৰিকা মহাদেশত 23খন, দক্ষিণ আমেৰিকা মহাদেশত 12খন, অচেনিয়াত 14খন। আমি যদি গোটেইখিনি ডাটা যোগ কৰি চাওঁ, তেতিয়াহ'লে আমি অলপ আগতে পাইছিলোঁ যে পৃথিৱীত মুঠ দেশৰ সংখ্যা হ'ল 197। আমি যদি গোটেইখিনি যোগ কৰি চাওঁ, তেতিয়াহ'লে আমি 197খন দেশ পাম।
কিন্তু এই তালিকাখনত দেখা গৈছে যে এণ্টাৰ্কটিকা মহাদেশত দেশ নাই, কাৰণ এণ্টাৰ্কটিকা মহাদেশত জনশূন্য, ইয়াত কোনো স্থায়ী বসতি নাই। এই মহাদেশসমূহৰ ভিতৰত যদি আমি দেশৰ তালিকাত চাওঁ তেতিয়াহ'লে আফ্ৰিকা মহাদেশত 53খন দেশ আছে, দ্বিতীয় স্থানত আছে এছিয়া মহাদেশ। আৰু যদি জনসংখ্যাৰ ফালৰ পৰা চাওঁ যে এই 51খন দেশ থকা এছিয়া মহাদেশত আটাইতকৈ জনসংখ্যা বেছি। জনসংখ্যা বেছি হোৱা, জনসংখ্যা কম হোৱা বহুতো ভৌগোলিক কাৰণ আছে, মাটিৰ গুণাগুণৰ কথা আছে, জলবায়ুৰ কথা আছে ইত্যাদি কৰি বিভিন্ন কাৰণৰ ফলত পৃথিৱীৰ কোনো কোনো দেশত জনসংখ্যা বেছি হয়, কোনো কোনো ঠাইত কম হয়। আমি পাঠটো পঢ়োঁতে এই কথাখিনি আমি বিতংকৈ ক'ব পাৰিম। এতিয়া কথা হ'ল যে 6খন মহাদেশত ইমানকেইখন দেশ আছে আৰু কম বেছি পৰিমাণে প্ৰত্যেকতে জনসংখ্যা হ্ৰাস হৈ আছে, কিন্তু এণ্টাৰ্কটিকা মহাদেশত জনসংখ্যা নাই, জনশূন্য বুলি কৈছিল। এতিয়া প্ৰশ্ন হ'ল, আজি মই পাঠটো পঢ়োঁতে মই দুটামান লাইন তোমালোকক লিখি থ'ব দিম। দুটামান লাইন তোমালোকে লিখি থৈ দিয়া। প্ৰশ্নটো হ'ল, এণ্টাৰ্কটিকা মহাদেশত জনশূন্য হোৱাৰ কাৰণ কি, বা এণ্টাৰ্কটিকা মহাদেশ জনশূন্য হোৱাৰ কাৰণ কি পাৰিলে লিখি ল'বা। এণ্টাৰ্কটিকা মহাদেশ দক্ষিণ মেৰুত অৱস্থিত। ক'ত অৱস্থিত? দক্ষিণ মেৰুত অৱস্থিত। মই আৰু কৈছিলোঁ এইটো, এণ্টাৰ্কটিকা মহাদেশ দক্ষিণ মেৰুত অৱস্থিত। মহাদেশখনৰ ভৌগোলিক অৱস্থান আৰু জলবায়ুৰ পাৰ্থক্য থকাৰ বাবে মানুহৰ স্থায়ী বসতি দেখা পোৱা নাযায়। কিহৰ বাবে? মহাদেশখনৰ ভৌগোলিক অৱস্থান আৰু জলবায়ুৰ পাৰ্থক্য থকাৰ বাবে মানুহৰ স্থায়ী বসতি দেখা পোৱা নাযায়। জলবায়ু চেঁচা হোৱাৰ বাবে মহাদেশখনক শীতল মৰুভূমি বুলিও কোৱা হয়। জলবায়ু চেঁচা হোৱাৰ বাবে মহাদেশখনক শীতল মৰুভূমি বুলিও কোৱা হয়। অন্য মহাদেশসমূহৰ তুলনাত এণ্টাৰ্কটিকা এখন খুব ঠাণ্ডা, শুকান আৰু বৰফেৰে ভৰা মৰুভূমিৰ দেশ। অন্য মহাদেশসমূহৰ তুলনাত এণ্টাৰ্কটিকা এখন খুব ঠাণ্ডা, শুকান আৰু বৰফেৰে ভৰা মৰুভূমিৰ দেশ। এই মহাদেশখন আন মহাদেশসমূহৰ তুলনাত সকলোতকৈ বেছি উচ্চতাত অৱস্থিত বাবে এই মহাদেশখন আন মহাদেশসমূহৰ তুলনাত সকলোতকৈ বেছি উচ্চতাত অৱস্থিত বাবে মহাদেশখনত ঠাণ্ডাৰ প্ৰকোপ বেছি। বেছি উচ্চতাত অৱস্থিত বাবে মহাদেশখনত ঠাণ্ডাৰ প্ৰকোপ বেছি। ঠাণ্ডাৰ প্ৰকোপ বেছি হোৱাৰ লগতেই গোটেই বছৰ বৰফেৰে ঢাক খাই থাকে। মানুহক জীয়াই থকাৰ বাবে জীৱৰ সম্পদৰ প্ৰয়োজন। সেইসমূহ সম্পদৰ অভাৱৰ বাবে মহাদেশখনত স্থায়ী বসতি হোৱা দেখা নাযায়। মই আকৌ এবাৰ কৈ দিছোঁ, এণ্টাৰ্কটিকা মহাদেশ দক্ষিণ মেৰুত অৱস্থিত। মহাদেশখনৰ ভৌগোলিক অৱস্থান
আৰু জলবায়ুৰ পাৰ্থক্য থকাৰ বাবে মানুহৰ স্থায়ী বসতি দেখা পোৱা নাযায়। জলবায়ু চেঁচা হোৱাৰ বাবে মহাদেশখনক শীতল মৰুভূমি বুলিও কোৱা হয়। অন্য মহাদেশসমূহৰ তুলনাত এণ্টাৰ্কটিকা এখন খুব ঠাণ্ডা, শুকান আৰু বৰফেৰে ভৰা মৰুভূমিৰ দেশ। এই মহাদেশখন আন আন মহাদেশসমূহৰ তুলনাত সকলোতকৈ বেছি উচ্চতাত অৱস্থিত বাবে মহাদেশখনত ঠাণ্ডাৰ প্ৰকোপ বেছি হোৱাৰ লগতে গোটেই বছৰ বৰফেৰে ঢাক খাই থাকে। মানুহক জীয়াই থকাৰ বাবে জীৱৰ সম্পদৰ প্ৰয়োজন হয় বা জীৱৰ সম্পদৰ প্ৰয়োজন, সেইসমূহ সম্পদৰ অভাৱ হোৱাৰ বাবে মহাদেশখনত স্থায়ী বসতি হোৱা দেখা নাযায়। এই প্ৰশ্নটো ফাইনেল পৰীক্ষাৰ কাৰণে অতিকে দৰকাৰী, সেইকাৰণে মই লিখি ল'ব দিছোঁ। আৰু যেতিয়া আমি পাঠটো আৰম্ভ কৰিম তেতিয়া তোমালোকক মই এই বিষয়ে আকৌ কিবা প্ৰয়োজন হ'লে, যদি কিবা দিব লগা থাকে তেতিয়াহ'লে মই তোমালোকক দি দিব পাৰিম। এতিয়া অন্য এটা কথালৈ যাওঁ। আমি মহাদেশ কেইখনৰ নাম আৰু ইয়াত থকা দেশসমূহৰ এটা সংক্ষিপ্ত বিৱৰণ পালোঁ। এই মহাদেশসমূহৰ ভিতৰত মই আটাইতকৈ বেছি জনবসতি বুলি ক'ত কৈছোঁ? এছিয়া মহাদেশত। এতিয়া আমি যদি চাওঁ আৰু আমি যদি ক'বলৈ যাওঁ যে বৃহত্তম মহাদেশ কি, আমি ক'ম এছিয়া মহাদেশ। পৃথিৱীৰ বৃহত্তম মহাদেশ কি? এছিয়া মহাদেশ। ঠিক তেনেদৰে আমি মহাসাগৰৰ বিস্তৃতি সম্পৰ্কে আমি অকণমান জানিলোঁ। আমাৰ মহাসাগৰৰ 5খন। এই 5খন মহাসাগৰৰ ভিতৰত আমি কি মহাসাগৰ পাইছোঁ ইতিমধ্যে? আমি পাইছোঁ প্ৰশান্ত মহাসাগৰ, ভাৰত মহাসাগৰ, প্ৰশান্ত মহাসাগৰ, ভাৰত মহাসাগৰ, উত্তৰ মহাসাগৰ, দক্ষিণ মহাসাগৰ, প্ৰশান্ত মহাসাগৰ, ভাৰত মহাসাগৰ, উত্তৰ মহাসাগৰ, দক্ষিণ মহাসাগৰ। আটলান্টিক মহাসাগৰ, আটলান্টিক মহাসাগৰ। দুটা হ'ল প্ৰশান্ত মহাসাগৰ, ভাৰত মহাসাগৰ, আটলান্টিক মহাসাগৰ, উত্তৰ মহাসাগৰ আৰু দক্ষিণ মহাসাগৰ। এই মহাসাগৰবোৰৰ আমি বিস্তৃতি সম্পৰ্কে আমি যেতিয়া পাঠদান কৰিম তেতিয়া আমি বিস্তৃতভাৱে আৰু ইয়াৰ ভিতৰত যিখিনি আমাৰ প্ৰশ্ন লুকাই আছে এই আটাইবিলাক কথা আমি তন্ন কৰি আৰম্ভ কৰিম। এতিয়া কথা হ'ল মহাদেশসমূহৰ ভিতৰত বৃহত্তম মহাদেশ এছিয়া বুলি কৈছিলোঁ। ঠিক তেনেদৰেই মহাসাগৰৰ ভিতৰত প্ৰশান্ত মহাসাগৰৰ বৃহত্তম মহাসাগৰ। মাটিকালি বিস্তৃতিৰ ফালৰ পৰা এছিয়া মহাদেশ বৃহত্তম মহাদেশ আৰু প্ৰশান্ত মহাসাগৰৰ বৃহত্তম মহাসাগৰ। এতিয়া কথা হ'ল মহাদেশসমূহত যেনেদৰে পৰ্বত, পাহাৰ, সমভূমি, মালভূমি আদিৰে অখৰা মুখৰ হৈ আছে, ঠিক তেনেদৰেই এই মহাসাগৰ বা মহাসাগৰবিলাকৰো তলিভাগ অখৰা মুখৰা। এই বিষয়ে আমাৰ জানিবলৈ বহুত কথা আছে, কিন্তু আমাৰ এটা কথা ক'বলৈ হৈ গ'ল। সেই কথাটো হ'ল এই যি মহাদেশ আৰু মহাসাগৰসমূহৰ বিতৰণ, এই মহাদেশ আৰু মহাসাগৰসমূহৰ বিতৰণ সম্পৰ্কে যদি আমি জানিবলৈ যাওঁ তেতিয়াহ'লে আমি এটা কথা আমাৰ মনলৈ আহে
যে আচলতে আজিৰ পৰা প্ৰায় 3000 বছৰ পূৰ্বে 300 নিযুত বছৰ পূৰ্বে আজিৰ পৰা প্ৰায় 300 নিযুত বছৰ পূৰ্বে পৃথিৱীখনৰ স্থলমণ্ডল একত্ৰিত হৈ আছিল। আজিৰ পৰা প্ৰায় 300 নিযুত বছৰ পূৰ্বে পৃথিৱীখনৰ স্থলমণ্ডল একত্ৰিত হৈ আছিল আৰু ইয়াৰ চাৰিওফালে জলমণ্ডলে আগুৰি আছিল। পৃথিৱীৰ এই অৱস্থাত থকা স্থলমণ্ডলটোক পেনজিয়া বুলি কোৱা হৈছিল আৰু পেনজিয়াৰ চাৰিওফালে আগুৰি থকা জলমণ্ডলটোক পান্থালাছা বুলি কোৱা হৈছিল। এই কথাখিনি আমি অষ্টমমান শ্ৰেণীত ইতিমধ্যে পাইছোঁ। কিন্তু আমাৰ পৰীক্ষা সংক্ৰান্তৰ কাৰণে এই মহাদেশ আৰু মহাসাগৰৰ বিস্তৃতি সম্পৰ্কে এটা প্ৰশ্ন প্ৰায়ে আহি থাকে। কিছুকাল অতিক্ৰম কৰাৰ পিছত পেনজিয়াৰ প্ৰায় সমাজেদি পূবা পশ্চিমাকৈ এটা সংকীৰ্ণ আৰু দীঘল সাগৰৰ সৃষ্টি হৈছিল, যি সাগৰক তেথিছ সাগৰ বুলি কোৱা হৈছিল। এই তেথিছ সাগৰৰ সৃষ্টিয়ে পেনজিয়াটোক উত্তৰা দক্ষিণাকৈ দুটা ভাগত বিভক্ত কৰিছিল। ইয়াৰ উত্তৰ অংশটোক লৰেছিয়া আৰু দক্ষিণ অংশটোক গণ্ডৱালা বোলা হয়। মধ্যযুগীয় কল্পৰ সহায়ত অৰ্থাৎ আজিৰ পৰা 250 নিযুত বছৰ পূৰ্বে দুটা কাৰকৰ ফলত ভূত্বকৰ ফাটন ক্ৰিয়া আৰু মহাদেশীয় সঞ্চাৰণৰ ফলত লৰেছিয়া আৰু গণ্ডৱালালেণ্ড পুনৰ বিভাজিত হৈ বিষুৱ আৰু পশ্চিম দিশত গতি কৰি বৰ্তমান অৱস্থাত থকা মহাদেশসমূহৰ সৃষ্টি হৈছিল। এইখিনি কথা এই মহাদেশ আৰু মহাসাগৰৰ বিস্তৃতি সম্পৰ্কে তোমালোকক মই আহি মাৰি এটা কথা কৈছিলোঁ যে এটা পৰামৰ্শ দিছোঁ যে এই সময়ছোৱাত আমাৰ হাতত আৰু 20 দিন সময় আছে বিদ্যালয় খোলালৈকে। আমি আশা কৰিছোঁ যে 1 জুনৰ পৰা পাঠদান হয়তো আৰম্ভ হ'ব পাৰে, কিন্তু ক'ব নোৱাৰি দেশৰ পৰিস্থিতি যি দিনক দিনে বেয়াৰ ফাললৈ গৈ আছে। তথাপিতো আমি আশাবাদী এই সময়খিনিত তোমালোকে দুবাৰ অন্ততঃ পাঠটো পঢ়ি ল'বা আৰু পাৰিলে অনুশীলনীত মই নিদিয়া প্ৰশ্ন তোমালোকে 2-4টা কৰি ল'বা, যাতে আমাৰ বন্ধ খোলাৰ পিছত আমি পাঠটো আৰম্ভ কৰাৰ লগে লগে আমি কোনো অসুবিধাৰ সন্মুখীন হ'বলগীয়া নহয়। আৰু মই কৈছোঁ যে যিটো পাঠত আমাৰ 12 দিন সময় লাগিছে, এই পাঠটো সম্পূৰ্ণ কৰোঁতে আমাৰ 12টা ক্লাছ লাগে। আমি এই পাঠটো 4 দিন বা 5 দিনতে আমি কি কৰিব পাৰিম, আমি শেষ কৰিব পাৰিম। আমাৰ সময়ৰ যথেষ্ট কি হ'ব, অপচয় হ'ব। গতিকে মই ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতি এটাই পৰামৰ্শ আগবঢ়ালোঁ, আমি নিজৰ দেহটোৰ প্ৰতি সকলো সচেষ্ট হৈ সাৱধানতা অলপ অৱলম্বন কৰি সামাজিক দূৰত্ব বজাই ৰাখি আমাৰ যিটো কৰ্তব্য পঢ়া শুনা কৰা, এই কৰ্তব্যত সকলোৱে ব্ৰতী হ'ব লাগিব। বিশেষ কৰি 10মান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ এটা দায়িত্ব আছে। সময় গৈ আছে, যি নহওক ভৱিষ্যতে লগ পোৱাৰ আশাৰে মই আজি ইমানতে সামৰিলোঁ।